নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালো আৰু আজি এয়া ৰাতিপুৱাৰ সময় একচুয়ালি আজি হ'ল সানডে আৰু আজি খুব লেট হৈছে এতিয়াও অস্কাৰৰ দেউতাক আৰু অস্কাৰ শুই আছে কিন্তু মই উঠিলো আজি একচুয়ালি কি হ'ল যোৱাকালি ৰাতি এটা গেট টুগেদাৰ দিছিনা কৰিলো একেলগে খানা খালো দাদা এজন আছে আমাৰ তেওঁ লগতে ইয়াতে ওচৰতে আমাৰ ভণ্টিহঁত আছে একেলগে গুটেকিটাই খানা খালো তাৰ পাছতে ৰাতি একদম লেট হৈ গ'ল আৰু সেই কাৰণে এতিয়া আৰু সানডে বুলি মই একদম হৈ আছো আৰু একচুয়ালি মোৰ ঘৰত আজি পানীও নাই পানী শেষ হোৱাৰ কাৰণে মই অকমান লেট লৈকে খুলো কাৰণ পানী অহালৈ মই ওয়েট কৰিব লগা হ'ল সো এতিয়া বাৰ্থডে পাৰ্টি এটা আছে একচুয়ালি আমি ভাবি আছিলো ৰাতিলেহে হ'ব কিন্তু নহয় এতিয়াই যাব লগা মানে দিনৰ খাজ আৰু এনেকৈ খাব লগিয়া সেই কাৰণে আমি ভাবিছো এতিয়া লাহেকে কামবনবোৰ কৰি ওলাই যাওঁ সেই এতিয়া মই কামবনবোৰ কৰো তাৰ পাছত তালৈ গৈ কেনেকুৱা কি চলি আছে গোটেইখিনি আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক আৰু যদিহে নতুনকৈ আহিছে পেজটোলৈ তেন্তে ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আমি আহি পালো ইয়াতে বাৰ্থডে পাৰ্টিৰ ঘৰলৈ আৰু ইয়াতে দেখিছেনে ইয়াতে একচুয়ালি বাৰ্থডে গাৰ্লৰ মাকে অকমান মা প্ৰসাদৰ যোগাৰ কৰিছিলে বিশেষকৈ ইয়াতে কি হয় অনা অসমীয়াবোৰ বহুত থাকে কিন্তু তেওঁলোকে ইমান মহত্বটো বুজি নাপায় তথাপিও তাই একদম বেছিকৈ বনাই দিলে মই তথাপিও তাই ক'লো বলে অসমৰখিনিহে ভালকৈ খাব বাকিখিনিটো নাখাব কিন্তু লাষ্টত গৈ দেখিলো বাকিখিনিও খালে বাৰু কিন্তু বহুতখিনি ৰৈ গ'ল আমি এনেকৈ সবৰে কাৰণে প্ৰথমতে মা প্ৰসাদ এয়া বিলালো মানে এনেকৈ ৰেডি কৰি দিলো আৰু জুপিতৰাই লৈ গ'ল আৰু তেনেকৈ সবকে দি আছো লগতে এয়া ভূপালী মোৰ ফ্ৰেণ্ড হয় আমি একেলগে পঢ়া দে স্কুল কলেজ আমি একেলগে কৰা আৰু গৈ ইয়াতে আকৌ লগ হলো সো ইয়াতে এয়া আমি মা প্ৰসাদ বিলাইছো আৰু লগতে এতিয়া মা প্ৰসাদৰ পিছতে কেক কাটিঙৰ সময় হ'ল বুলি আমাক মাতিলে সেই আমি তললৈ নামি আহিলো আৰু ভাবিলো প্ৰথমতে প্ৰসাদখিনি খাই লওঁ তাৰ পাছতহে আমি কেক কাটিম সবে তেনেকৈ ডিসাইড কৰিলো একচুয়ালি দিনৰ ভাগত পাৰ্টি হ'লে এইটোৱে ভাল দূৰৰ পৰা আহিবলৈও ভাল দূৰৰখিনিত কাৰণ সব একেলগে নাথাকে ন দূৰে থাকে সো ইয়াতে দাদাই আৰু অস্কাৰ দেউতাকে কথা পাতি আছে আৰু ইয়াতে জিন্তু ভাইটিয়ে খানাৰ যোগাৰ কৰিছে মানে কি সি বনাই আছে লগতে লাগি দিছে সবে লাগি বনাইছে কিন্তু বিশেষকৈ সিয়ে বনাইছে খুব ধুনীয়া খানা একদম আপোনালোকক গোটেইখিনি মই দেখুৱাই যাম কি আছিলে খানাত আৰু এয়া সি একচুয়ালি এইটো পনীৰৰ কাৰণে গ্ৰেভি ৰেডি কৰি আছিলে লগতে সেই ডাঙৰ হাঁডিটো দেখিছে না তাতে ভাত বহাইছে সো এনেকৈ জুইত ইমান ধুনীয়াকৈ একচুয়ালি এইখিনি জেগা ইমান ধুনীয়া মানে বাহিৰত খানা পিনা ধুনীয়াকৈ বনাব পাৰি কিন্তু আমি য'ত থাকো তাতে একদম নোৱাৰি আৰু এলাউ নকৰে সো ইয়াতে ইমান ধুনীয়াকৈ বাহিৰতে সবেই মিলি খানা বনাইছে আৰু জেগাও বহুত ন বাহিৰতে ধুনীয়াকৈ কৰিব পাৰি কোৱাৰ্টাৰৰ ভিতৰত মানে বহি থাকিব নালাগে এনেকৈ বাহিৰত এনেকৈ অকমান টেন্ট লগাই দিছে তেনেকৈ আমি ধুনীয়াকৈ বহি লৈ কথা পাতি একদম ধুনীয়াকৈ এনেকুৱা লাগিছে বাৰ্থডে পাৰ্টি নহয় আমি যেন কিবা পিকনিকহে খাইছো তেনেকুৱাহে লাগিছে একদম ঘৰৰ ফিলিং আহিছে মানে ইয়াতে সো এনেকৈ আমি কথা পাতি খাই আছো আৰু কাপোৰখিনি ইগনোৰ কৰিব একচুয়ালি ইয়াতে বহুত বেলেগ জাতিৰ মানুহ থাকে যে তেওঁলোকক ক'লেও বুজি নাপায় একচুয়ালি তাই কৈছিলে হেনো যে আজি কাপোৰ নুশুকাবি কিন্তু তাই শুকাই দিলে আৰু এয়া দেখিছেনে সবে লাল চাহৰ কাৰণে এয়া কৰি আছিলে মই সেইকাৰণে বাচন বৰ্তন একো বিচাৰি পোৱা নাই কেৰাহীটোতে বহাই দিছো লাল চাহ অকণমান সবৰে কাৰণে জালুক আৰু আদা দি আৰু এয়া সবে মিলি এতিয়া চাহ খাইছো और ये इसको दे ऐसे तो खाओ तुम लोग खाओ तो भाई वो कहाँ है दोस्त कहाँ है निकल उसको भी खाना है करके সো এনেকৈ মানুহবোৰ অকমানকৈ আহি আছে দাদাই বহুত মানুহ মাতিছিলে আৰু এৱে হৈছে তেওঁৰে ঘৰত আজি পাৰ্টি আছিলে তেওঁৰে ছোৱালীৰ বাৰ্থডে আৰু এনেকৈ বহুত মানুহ মাতিছিলে মানুহখিনি আহাৰ পিছত আমি ভাবিলো কেকটো কাটি দিয়া যাওক কাৰণ খানা পিনাৰ সময় হৈ গৈছিলে খানা অলমোষ্ট ৰেডি হৈ গৈছিলে সেইকাৰণে আৰু দেখিছেনে ইমান ধুনীয়া তাই আহানা হয় তাইৰ নাম ইমান মৰম লগা ছোৱালীজনী তাই ধুনীয়াকৈ কেকটো কাটিলে তাৰ পাছতে আকৌ খানা মানে ৰেডি হৈছে খানা লগাই দিব সেইকাৰণে কেকটো আগতীয়াকৈ কাটি লৈছো মানে সো এয়া ল'ৰা ছোৱালীখিনিয়ে খুব ভাল পায় এনেকৈ বাৰ্থডে পাৰ্টি হতে আৰু এইবাৰ যে অস্কাৰতে খুব ভাল পাইছে কাৰণ সিহঁতে হলত বাৰ্থডে পাৰ্টিবোৰ বেছিকৈ এটেণ্ড কৰে আৰু এনেকুৱা এটা পৰিৱেশ দাদাই দিয়াৰ কাৰণে দাদালৈ আমি খুব ধন্যবাদ দিলোঁ কাৰণ ইমান ধুনীয়া এটা এৰেঞ্জমেণ্ট বহুত ভাল লাগিছিলে সো আৰু এয়া দেখিলেনে খানা এয়া মই খানা দেখুৱাই গৈছোঁ এয়া হ'ল চিকেন গ্ৰেভি লগতে এয়া পুদিনা ধনিয়াৰ চাটনি আৰু তাৰ পাছতে এয়া পাপৰ আছিলে তাৰপিছত ৰাইতা আছিলে ৰাইতাৰ পাছতে আকৌ মিক্স ভেজ এটা আছিলে তাৰপিছত পনীৰ আছিলে তাৰপিছত আকৌ দালি এখন আছিলে ইমান ধুনীয়া হৈছিলে ন খানা আৰু সালাড অস্কাৰৰ প্লেটটো দেখিছেনে কোনে জানো ইমানকৈ সালাড দিলে জলকীয়াই ভৰ্তি কৰি দিছিলে সি খাবই নোৱাৰিলে পিছত সো এয়া ধুনীয়াকৈ আমি এতিয়া একেলগে বহি খানাটো খাই লৈছোঁ সবে খাই গৈছে মানে যিমান মানুহ আহি আছে বহি খাই গৈছে অত তত বহিছে এনেকুৱা লাগিছে একদম আমি পিকনিক খাই আছোঁ বহুত ধুনীয়া এটা পৰিৱেশ
পৰিৱেশ আমি খুব ভাল পালোঁ আৰু লগতে সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ আমাৰ এনেকুৱা এক্সপিৰিয়েঞ্চবোৰ মানে আমি কেনেকৈ চেলিব্ৰেট কৰোঁ কোৱাৰ্টাৰত বহুত কম জেগা থাকে মানুহখিনি লগ হোৱা নাযায় বহুত দিনৰ মূৰত লগ পোৱা যায় সেইকাৰণে খুব ধুনীয়া লাগে এনেকুৱা মুহূৰ্তবোৰ সেইকাৰণে মই ধৰি ৰাখিলোঁ কেমেৰাত চ' আৰু এয়া ভূপালীহঁত যাবলৈ ওলাল একচুৱেলি সিহঁত বহুত দূৰত থাকে চ' আজিৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিলোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ